ডিমৌ থানাৰ অন্তৰ্গত কলিয়াপানী দীঘলীবামত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। স্থানীয় বাসিন্দাসকলে জানিবলৈ দিয়া মতে ৭০ ঊৰ্ধৰ এগৰাকী বৃদ্ধাই নিজৰ কোঠাত চিপ লৈ আত্মহত্যা কৰে। এই ঘটনাৰ পিছতে স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত ডিমৌ আৰক্ষীয়ে ইতিমধ্যে মৃত বৃদ্ধাৰ বোৱাৰী আৰু পুত্ৰক আটক কৰিছে। স্থানীয় লোকে দৰ্শাইছে যে বৃদ্ধা মহিলাগৰাকী দীৰ্ঘদিন ধৰি বোৱাৰীৰ অকথ্য নিৰ্যাতনৰ বলি হৈছিল। এই অভিযোগক কেন্দ্ৰ কৰি ৰাইজৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে। ডিমৌ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। বৰ্তমান আৰক্ষী আটকাধীন বোৱাৰী আৰু পুত্ৰক সোধপোছ অব্যাহত ৰখাৰ লগতে উদ্ধাৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ঘটনাৰ পিছত অঞ্চলটোৰ পৰিৱেশ উত্তপ্ত হৈ পৰিছে আৰু আৰক্ষীয়ে যাতে উচিত ন্যায্য প্ৰদান কৰে সেই দাবীত ৰাইজে আহ্বান জনাইছে। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। ভৱেন চেতিয়া আৰু পিকুমণি দত্ত চেতিয়াৰ ওপৰত আমি গাঁৱৰ ৰাইজ আহি এখন এজাহাৰ দাখিল কৰিছোঁ উচিত তদন্ত দিবৰ কাৰণে, আৰু যাতে আমাৰ জেগাডোখৰত এনেকুৱা বদনাম নাহে নেক্সট বাৰ, তাৰ কাৰণে বিচাৰ কৰে তাৰে আমি এজাহাৰ এখন দি আহিছোঁ। যে এইটো কাৰণে দিছোঁ যে পুতেকতকৈ মানে বৌয়েকে বেছি মানে অত্যাচাৰ কৰিছিলে। শাহুৱেকক সদায় কান্দে মানে কয় আৰু এইটোলৈ নাযাবি সেইটোলৈ নাযাবি আমুক নকৰিবি মোক, আৰু সেইদিনাখন কালি আমাৰ ঘৰলৈ আহি পেলাইও কৈছে শাহুৱেকে চানা বোলে বাইদেউ এতিয়া বোলে মোক কৈছে কি বোলে প্ৰতিটো মাহতে বোলে ৩,০০০ টকা দিবি তেতিয়াহে মূলত থাকিবলৈ পাবি আৰু ATM কাৰ্ডটো মোক লাগিব বুলি কৈছে। তেওঁ মানে পেঞ্চন পায়, মানুহজনে পুলিচ কৰিছিলে, তেওঁ মানে এতিয়া ঢুকালে, তাৰপিছত তেওঁ মানে পেঞ্চন পাইছিলে, সেইটো কাৰণে তেনেকুৱা কৈছে। আৰু তেওঁ মানে সদায় বেলেগে কৰি খালে আৰু তাৰপিছত বগাইগাঁৱলৈ গৈছিলে, বগাইগাঁৱৰ পৰাও মাতি আনিলে যে হেৰি কি কয় ইয়াত এতিয়া হাউচিং লোন দিব লাগে মা, আপোনাৰ বোলে নামত বোলে হেৰি কি কয় মাটিৰ কাগজখন আছে, সেইটোত আপুনি চহী মাৰিলেহে যে মই বোলে লোনটো পাম বুলি ক'লে। মাকক মাতি আনিলে, মাকক টিকেটো কৰি দিলে, মাক কিন্তু আহিবলৈ মন নাছিলে। মাক কিয় গৈছিলে মই সেইটোও জানো যে বোৱাৰীকে খেদাৰ কাৰণে মাকে গুচি গৈছিলে। তাৰপিছতে মাতি আনিলে, মতা অনাৰ পাছত যেনে তেনে কৰি বেচেৰীজনী গুচি আহিলে ইমান দূৰ বগাইগাঁৱৰ পৰা। অহাৰ পাছত আকৌ ধৰি লওক এতিয়া কি কৰিছে, অহাৰ পাছত ভিতৰত সোমাবলৈ নিদিয়ে। তোৰ মাৰৰ কাৰণে ইয়াত চাউল নাই, তোৰ মাৰৰ কাৰণে ইয়াত কিবা হেৰি পানী নাই, ইয়াত খাব নোৱাৰে। তেতিয়া হোটেলত খুৱাই মেলি পুতেকে আমাৰ ঘৰত গোটেই ৰাতিটো আমাৰ ঘৰত কান্দি কান্দি তেওঁ থাকিলে। চৰি তৰি মৰাৰ পাছত মানে শাহুৱেকক খেদি দিব বিচাৰিছে। সেইটো কেনেকুৱা কথা হ'ব ভাবকচোন আপোনালোকে। পুতেক আহিলে, পুতেক বোৱাৰীকে কাজিয়া লাগিব, পুতেকে ক'ব আজি মা তোৰ কাৰণে মোক এনেকৈ মূলত কাজিয়া হৈছে বুলি ক'ব। তো পুতেকেতো কমচে কম মাকক নিজৰ ভৈনীয়েককতো বুজাব পাৰে না, সেইটোও বুজাব নোৱাৰে যে ইফালে মাকজনীক ইমান অত্যাচাৰ কৰি থাকে বোৱাৰীয়েকে। আজি সেইটো কাৰণে এনেকুৱা উপায় ল'ব লগা হ'ল। আমি কৈছিলোঁ লতা তই কেতিয়াও তই হাৰ নেমানিবি তই তই সিহঁতৰ লগত তই এখন ঘৰৰ মুৰব্বী। তেওঁ নেমানিলে। আজি কিন্তু এনেকুৱা কাম তেওঁ কিয় কাৰণে কৰিব লগা হ'ল, সিহঁতৰ এই দুটা পুতেক বোৱাৰীয়েকৰ কাৰণে আজি এইটো কাম তাই সহ্য নোহোৱাৰ কাৰণে আপোনালোকে কি কৰিলে এতিয়া? আমি এতিয়া সেইকাৰণে তাক তদন্ত শাস্তি দিব লাগিব। কোৰ্ট কিয় কেনেকৈ দুৰ্নীতি? ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ।
ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম Zuanam guare,